মনকলেট কবৰা আমি ৰেস্কিউ কৰিলো আৰু এতিয়া আমি ৰিলিজ কৰিবলৈ আমি গৈ আছো। এতিয়া আমি ৰিলিজ কৰিম নিয়েৰেষ্ট আমাৰ যিখন ৰিজাৰ্ভ ফৰেষ্ট আছে আমি সেই ৰিজাৰ্ভ ফৰেষ্টত আমি ৰিলিজ কৰিম আৰু খুব সুন্দৰভাৱে খুব ধুনীয়াকৈ আমি ৰেস্কিউ কৰিলো আৰু ভালকৈ ৰেস্কিউ এতিয়া আমি অকণমান দূৰ আগত গৈ আমি ৰিলিজ কৰিম। আমাৰ কাৰণে খুব ভাল খবৰ যে এতিয়া বৰ্তমান আমাৰ যিবিলাক গাঁৱৰ মানুহবিলাকো খুব এৱাৰ হৈছে। আমি এৱাৰনেছ দিয়াৰ পিছত মানুহবিলাক এৱাৰ হৈছে, খুব ভাল লাগিছে। আগতে গাঁওবিলাকত আমি দেখা পাওঁ যে সাপবিলাক দেখিলে মাৰি দিয়ে, কিন্তু আজিকালি বিষাক্ত সাপ ওলালেও ফোন কৰে। যিকোনো ধৰণৰ যদি মানুহক যদি সাপ ওলায় তেতিয়াহ'লে আমাক ততাতৈয়াকৈ মাৰে। আৰু এটা চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যেতিয়া গঁৰালত যেতিয়া সাপ সোমায়, আগতে যেতিয়া গঁৰালৰ যেতিয়া মানে পোহনীয়া যেতিয়া হাঁহ কুকুৰা বা ছাগলী এইবিলাক মাৰি দিয়ে তেতিয়া সাপবিলাক লগালগে মাৰি দিয়ে। কিন্তু আজিকালি আমি যিহেতুকে ইমানখিনি এৱাৰনেছ কৰিলো, তাৰপিছত মানুহখিনি বহুত বেছি এৱাৰ হ'ল আৰু মানুহখিনি আমাক ফোন কৰে। আমি লগালগ গৈ পেলাই আমি ৰিলিজ কৰোঁ আৰু খুব ভাল লাগিছে এনেকৈ যাতে সকলোৱে যাতে প্ৰকৃতিৰ সৈতে বন্ধুত্ব স্থাপন কৰি কাম কৰি যায়। আৰু শেষত এটা কথা কওঁ, সকলোৱে যাতে প্ৰকৃতিৰ সৈতে বন্ধুত্ব স্থাপন কৰি কাম কৰি যায়। গো গ্ৰীণ।